মই আছোঁ বৰ্তমান জখলাবন্ধা ৰেলৱে ষ্টেচনত আৰু ৰেলৱে ষ্টেচনলৈ অহা যিটো একমাত্ৰ পথ কেমেৰা পাৰ্চন ৰাজুক মই দেখুৱাবলৈ ক'ম যে একমাত্ৰ পথ যিটো পথ অতি জৰাজীৰ্ণ হৈ পৰিছে, মাজে মাজে পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে। ঠিক একেধৰণে পথটোৰ কাষত যথেষ্ট হাবিয়নি হৈ পৰিছে, জংঘল হৈ পৰিছে, জংঘলে আৱৰি ধৰিছে। কিন্তু দেখা গৈছে যে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ এটা বিভাগ, এই বিভাগটোৰ এই জখলাবন্ধা ষ্টেচনৰ অহা যোৱা কৰা পথটোৰ এনেধৰণৰ জৰাজীৰ্ণ ৰূপ, যাৰ কাৰণে দুৰ্ভোগ ভুগিছে যাত্ৰী, বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ যিসমূহ বিদেশ বা দেশ বিদেশৰ পৰ্যটক আহে, এই জখলাবন্ধা ষ্টেচনেদি আহি এই জৰাজীৰ্ণ পথেৰে পাৰ হৈ যাব লাগে। বিশেষকৈ নিশাৰ ভাগত যিসকল যাত্ৰী আহে তেওঁলোকৰ কাৰণে যথেষ্ট অসুবিধা হয়। মই স্থানীয় লোক আছে বা যাত্ৰী আছে, মই তেখেতসকলৰ পৰা জানিব বিচাৰিম কি ক'ব। যিহেতু দেখা গৈছে জখলাবন্ধা ৰেল ষ্টেচনটো যথেষ্ট ব্যস্ত, 4খনকৈ ট্ৰেইন অহা যোৱা কৰে এই ৰেল ষ্টেচনটোৰ জৰিয়তে, কিন্তু ইয়ালৈ অহা একমাত্ৰ পথটো জৰাজীৰ্ণ হৈ পৰিছে। যাত্ৰীসকলে বহুদিন ধৰি দুৰ্ভোগ ভুগিছে, কি ক'ব? হয় দিয়ক, আমি বহুত বিপদত পৰা নিচিনা হৈছোঁ ৰাস্তাটোৰ কাৰণে। গতিকে ইয়াতে আমাৰ বহু ৰাইজ আহে, ট্ৰেইনলৈও আহে, লগতে আমাৰ গেছ দিয়াৰ ইয়াতে ব্যৱস্থা এটা কৰিছে। গেছ ল'বলৈও বহু ৰাইজ আহে, বহু অঞ্চলৰ পৰা। গতিকে আমাৰ বহুত অসুবিধা যায়। আমি চৰকাৰক পানী অনুৰোধ কৰোঁ যে আমাৰ এই ৰাস্তাটো সোনকালে বনাই দিয়ে আৰু আমাৰ সমূহ ৰাইজৰ কাৰণে যাতে সুবিধা হয়। কি ক'ব এই মুহূৰ্তত যিহেতু যথেষ্ট দুৰ্ভোগ ভুগিছে ৰাইজে? মই চৰকাৰক এইটো অনুৰোধ কৰোঁ, এই যোনটো আমাৰ ৰেলৱে জংচনত অহা যোনটো ৰাস্তা আছে, আজি কেইবাবছৰ আগৰ পৰাই এনেকৈ জৰাজীৰ্ণ হিচাপে দেখা পাই আছোঁ। বহুত বোকা পানী, বহুত কষ্ট হৈ আছে। ৰাইজে এই বস্তুৰ ওপৰত সকলোৱে আপত্তি কৰি আছে। এই ৰাস্তাটো অতি সোনকালে এই জংচনলৈকে চৰকাৰে কৰি দিয়ে বুলি মই অনুৰোধ কৰিছোঁ। ট্ৰেইনত যাবলৈ আহিছে? হয়, বহুত অসুবিধা আমাৰ এই ইয়াত। ৰাস্তাটো যথেষ্ট জৰাজীৰ্ণ হৈ পৰিছে, কি ক'ব? এই ৰাস্তাটো আমাৰ যিটো ডিপাৰ্টমেণ্ট আছে সেইটো বনাই দিলে বেছি ভাল হয়। আমাৰ কেন্দ্ৰীয় চৰকাৰৰ এটা বিভাগ হয়, এইটো বিভাগে যদি বিশেষকৈ কামখিনি কৰি দিয়ে আমাৰ অহা যোৱাৰ কাৰণে বহুতেই সুবিধা হ'ব। ৰাতি যিহেতু জংঘল হৈ পৰিছে, ইয়াৰ যিটো পথ জংঘল, এই জংঘলৰ কাৰণে আমাৰ যিহেতু ওচৰ চুবুৰীৰ ল'ৰা ছোৱালীকেইটা অহা যোৱা কৰোঁতেও সিহঁতৰ অলপ ভয় ভাৱ হয়। তাৰ কাৰণে যাতে চাফ চিকুণ কৰি ৰাখে, জেগাটো মুকলি হৈ থাকিলে বেছি ভাল। পথটো মেৰামতি কৰি দিব। পথটোতো মেৰামতি কৰাটো অতি সোনকালে কৰাটো বেছি ভাল। এই পথটোৰ কথা কি ক'ব? যথেষ্ট জৰাজীৰ্ণ হৈ পৰিছে। হয়, এইটো মেৰামতি কৰিব লাগে বিভাগীয় কৰ্তৃপক্ষই। এইটো ৰেলৱে ষ্টেচন, ইয়াতো কিছু অসুবিধা আছে। যাত্ৰীসকলৰ কাৰণে পৰ্যাপ্ত ইয়াত সুবিধা নাই। তেওঁলোকৰ ইয়াত টয়লেটৰ ব্যৱস্থা নাই। যাত্ৰীসকল আহি ইয়াত ৰৈ থাকিলে টয়লেটৰ কোনো ধৰণৰ ব্যৱস্থা নাই আৰু একেবাৰে জৰাজীৰ্ণ হৈ পৰিছে। পথটোৰ লগতে এই ৰেল ষ্টেচনটো বহুদিনৰ পৰা দাবী কৰি আহিছিল যে এটা আদৰ্শ ৰেল ষ্টেচন কৰিব লাগে। যাত্ৰীসকল ট্ৰেইনত উঠিবৰ কাৰণে যিমান ইয়াৰ হাইট থাকিব লাগে, ৰেলৰ লগত সমানকৈ থাকিব লাগে, সেই ব্যৱস্থাটো ইয়াত নাই, যাৰ কাৰণে যাত্ৰীসকল উঠা নমা কৰাটো অসুবিধা হয়। আৰু বিশেষকৈ পথটো কি ক'ব, যিটো একদম মানুহৰ যাতায়াতৰ কাৰণে বহুত সমস্যা হৈছে। এইটোত যদি কোনোবা বেমাৰী মানুহ যদি ক'ৰবাত গুৱাহাটীলৈ যাবলৈ লৈ আহে, তাৰ কিমান আহুকাল হ'ব সেইটো এই ৰাস্তাটো এবাৰ ভালকৈ চাই ল'লেই গম। মানুহ কোনো অটো, টেম্পু, মটৰচাইকেল একো ভালকৈ চলাব নোৱাৰি। আহিবই নিবিচাৰে। মানে এইটো ৰাস্তাত কোনো ই ৰিক্সা নাহে, টেম্পুবিলাক আহিবলৈ নাহে। কোনো ৰেলৱে বিভাগেও ইয়াক নেগলিজেঞ্চত পেলাই থৈ দিছে। ৰেলৱে স্কিমত আছে যদিও সিহঁতে এইটো কাম নকৰে। কিয় নকৰে মই বুজি পোৱা নাই। গতিকে এইটো চৰকাৰে ইয়াৰ ওপৰত ইনিচিয়েটিভ লৈ পেলাই ৰেলৱে মালিগাঁও ডিভিজনক জনাই পেলাই হয়তো এইটো কামটো কৰাব পাৰে। কি ক'ব? এই সংকটত কি চৰকাৰক কতবাৰ ইয়াৰ পৰা কাগজ পত্ৰ দিয়া হ'ল, চাইন লগাই দিয়া হ'ল, পঠোৱা হ'ল মানুহে মোবাইলত, কিন্তু একো ব্যৱস্থা নল'লে। তেওঁলোকে নিজৰ ইয়াৰ কি কয় এইটো কোৱাৰ্টাৰবিলাকৰ আগত তেওঁলোকে বহাই লৈ ল'লে, CC ব্লক দি বনাই ল'লে, কিন্তু এইখিনি বাদ কৰি দিলে। কিয়? সেইটোতো হ'ব লাগিছিল। ৰেভিনিউ দি আছে, কমপ্লিট দি আছে। মানুহ এনেই কৈছে বিনা পইচাটো নাযায়, কোনো পইচা দি পেলাই গাড়ীত উঠে। আৰু কিন্তু কষ্টটো ইমান কিয় হয়? মানুহ এটা বেমাৰীক লৈ যাব নোৱাৰে, ট্ৰেইনৰ পৰা নামিলে লেঙেৰা টেঙা মানুহ যাব নোৱাৰে খোজকাঢ়িবলৈ। টমটমত গ'লেও কষ্ট পায় তেওঁলোকে। গতিকে এইটো ব্যৱস্থা চৰকাৰ আহিলে চকুত পৰা নাই নেকি? খোজকাঢ়িটো যোৱাৰ কথা, গাড়ী আহিবলৈ গাড়ীত উঠি যাবলৈ অসুবিধা, যে গাড়ীত মই বহি যাম সুস্থভাৱে, সেইটো শান্তি নাই একদম। তো সাধাৰণ মানুহতো কষ্ট হৈছে। দূৰৰ মানুহ যিবিলাক বাহিৰৰ মানুহ আহি আছে আমাৰ অসমৰ বাহিৰত, ইয়াত নানা ধৰণৰ পৰ্যটক আহে, তেওঁলোকে আহি পেলাই চাই হাঁহে। কাজিৰঙাখন অলপ বেছি দূৰ নহয় আমাৰ, কিন্তু বহুত কষ্টত যায়। সিহঁতে আমাক বাট দেখি হাঁহে। ইয়াৰ মানুহ মাতোতা নাই নেকি? হাবি জংঘলৰ ভৰি আছে দুই চাইডে,
ৰাতি বিৰাতি মানুহ কোনো মাইকী মানুহ যাব নোৱাৰে ভয়ত, কিবা জন্তু ওলায় সেইবোৰ ভয়ত যাব নোৱাৰে আৰু কি কয় মানে মহিলাৰ ক্ষেত্ৰত যথেষ্ট বহুত কষ্ট মহিলাসকলে খোজ কাঢ়িবলৈ অসুবিধা, পাথৰবিলাক ওলাই আছে তলত, ভৰি খোজ কাঢ়িবলৈ চাৰিওফালে পানী হৈ পৰিছে। পানী ৰাস্তা গোটেই ৰখি আছে। গাড়ী এটা সোমাবলৈ যে আজি এটা টমটম দি আহিম যে আজি টমটমটো সোমাবলৈ যে অসুবিধা পায় টমটমখন মানে যে এইটো ৰাস্তাটোত নাযাওঁ আমি, কেলে নাযাব আপুনি বোলে ৰাস্তাটো বেয়া আছে, গাড়ীটো সোমাবলৈ আমি তকলিফ পাওঁ আজি, সেইকাৰণে গাড়ীখিনি নোসোমায় এইটো ৰাস্তাটোত, সেইটো ক'বলৈ বিচাৰিছোঁ আমি। নিশ্চয়কৈ যথেষ্ট কদৰ্যময় হৈ পৰিছে, পথটো জৰাজীৰ্ণ হৈ পৰিছে, পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে, তাৰ লগতে সমান্তৰালকৈ দুই কাষে বৃহৎ হাবিয়নি হৈ পৰিছে, জংঘল হৈ পৰিছে, যাৰ কাৰণে আৰু জখলাবন্ধা ৰেলৱে ষ্টেচন আচলতে যথেষ্ট ব্যস্ত এটা ৰেলৱে ষ্টেচন। আৰু মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে বিদেশী পৰ্যটকো এই ষ্টেচনৰ ৰেলৱেদি ইয়ালৈ আহে, কাজিৰঙালৈ আহে। গতিকে ৰাইজে দাবী জনাইছে যে অতি সোনকালে এই পথটো মেৰামতি কৰি সুন্দৰ কৰি দিয়ক যাতায়াতৰ ব্যৱস্থা, যাতে সকলো যাত্ৰী, যিটো চাৰিখনকৈ ট্ৰেইন এই জখলাবন্ধা ষ্টেচনৰ পৰা অহা যোৱা কৰে, বহিৰাজ্যলৈ যায় 3খনকৈ, এখন কলিকতা যায়, এখন চেন্নাইলৈ যায়, আন এখন ধুবুৰীলৈ যায়, গতিকে এখন গুৱাহাটীলৈ দৈনিক অহা যোৱা কৰে। গতিকে এই ক্ষেত্ৰত ৰাইজে আশা কৰিছে যে ৰেলৱে বিভাগে অতি সোনকালে এই পথটো মেৰামতি কৰি ৰাইজৰ এক সুচল যাতায়াতৰ ব্যৱস্থা কৰি তুলিব।